Good morning everyone. যদিহে আপোনালোকে এসএসসি জিডি তুলুৱা প্ৰায় 25271 টা পদত এপ্লাই কৰিছে বিশেষকৈ যিবোৰ লৰা ছোৱালী নতুনকৈ এপ্লাই কৰিছে তেওঁলোকৰ বাবে এই ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট এই ভিডিওটোত আলোচনা কৰা হ'ব মাৰ্কিং বা কিমানটা কোৱেশ্চন আছে কিমান সময় দিব এডমিট কাৰ্ড কেতিয়া এক্সাম কেতিয়া হ'ব এক্সাম কোড হ'ব এই বিভিন্ন ধৰণৰ কোৱেশ্চনবোৰৰ এনসাৰ আপোনালোকে এই ভিডিওটোত পাই যাব যদিহে মোৰ চেনেলটোত নতুনকৈ আছে তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনটো বজাই দিয়ক এনেকুৱা ধৰণৰ সুন্দৰ চাকৰি ইনফৰমেশন পাই থকাৰ বাবে যদিহে আপোনালোকে এসএসসি জিডিৰ অফিচিয়েল ওয়েবসাইটটোত গৈ মানে যিখন নোটিছ আহিছিল সেই নোটিছখন পঢ়িছে তেনেহলে বহু কথা বুজি পাইছে আৰু বহু কথা হয়তো আপোনালোকে পঢ়া নাই যে নহক কিয় ইয়াতে কিছুমান আপোনালোকৰ লগত আলোচনা কৰিম যিবোৰ বহুত বেছি ইম্পৰ্টেন্ট হয় বিশেষকৈ যিবোৰ লৰা ছোৱালী নতুনকৈ এপ্লাই কৰিছে প্ৰথমৰ পৰা আহিছো মই ফাৰ্স্ট আপোনালোকে যি সকলে এপ্লাই কৰিছে এপ্লাই কৰতে যিমান পাৰে শুদ্ধকৈ এপ্লাই কৰিব চেষ্টা কৰিব আৰু এপ্লাই কৰাৰ পিছত আপোনালোকৰ যিখন মানে ৰেজিষ্ট্ৰেচন ফৰ্ম ওলাই সেই ফৰ্মখন ভালদৰে ৰাখি থৈ দিব কাৰণ এডমিট কাৰ্ড আহিলে তাতে থকা ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব আৰু লগতে পাছৱৰ্ডটো কিন্তু বহুত বেছি ইম্পৰ্টেন্ট জানো লগইন কৰতে আপোনালোকে পাছৱৰ্ড বাৰে বাৰে ফৰগেট কৰি থাকিব নালাগে আৰু ফৰগেট কৰি থাকিব পাৰিব যদিহে আপোনালোকৰ ইমেইলটো মনত থাকে গতিকে একদম বেছি সেফটিত থৈ দিব ইমেইল আৰু পাছৱৰ্ডটো এই দুটা বস্তু বহুত বেছি সেফটিত থৈ দিব জানো আপোনালোকৰ পিছত প্ৰবলেম নাহে এডমিট কাৰ্ড আহিলে বা আপোনালোকে যদি কিবা চেক কৰিব লাগে ৰিজাল্ট চেক কৰিব লাগে তেতিয়া জানো আপোনালোকৰ প্ৰবলেম নহয় এতিয়া সেইখিনি কথা আপোনালোকক কৈ দিছো এই কাৰণ বহুতে ক'ব মোৰ ইমেইল হেৰাইছে ফোন নম্বৰ হেৰাইছে মোৰ কিবা হেৰাইছে এনেকুৱাকে বহুতে কমেন্ট কৰে সেই কাৰণে আপোনালোকক কৈছো যিমান পাৰে এইবোৰ ভালদৰে ৰাখিব এতিয়া এপ্লাই কৰা হৈ গল ধৰি লৈছো এপ্লাই কৰা হৈ গল এতিয়া আহিল প্ৰথমতে কি হ'ব তাৰ পিছত কি হ'ব বা আপোনালোকে প্ৰথম কি হ'ব এতিয়া যিখিনি লৰা ছোৱালী এপ্লাই কৰিছে প্ৰথমবাৰ তেওঁলোকে হয়তো গম পায় নোটিফিকেশন বহুতে নপঢ়াকে কমেন্টটো কৰে যে ৰানিং হ'ব নে পৰীক্ষা হ'ব বা মেডিকেল হ'ব ফাৰ্স্ট সিবিটি এক্সাম হ'ব সিবিটি মানে কম্পিউটাৰ বেসড টেষ্ট বা সিবিই কম্পিউটাৰ বেসড এক্সাম বহুতে এনেকেও কয় গতিকে ফাৰ্স্ট আপোনালোকে কম্পিউটাৰত এক্সাম দিব যাব লাগিব এক্সাম যে দিব যাব তাতে আপোনালোকে টাইম কিমান দিব কোৱেশ্চন কেনেকুৱাকে আহিব কিমান টাইমৰ ভিতৰত কিমান কোৱেশ্চন থাকিব বা নেগেটিভ মাৰ্কিং থাকিব এইবাৰ এড কৰা হৈছে নেগেটিভ মাৰ্কিং মানে আপোনালোকে যদি 4টা ভুল কৰে তেনেহলে 1 নম্বৰ আপোনালোকৰ মাইনাস হ'ব মানে নেগেটিভত যাব এতিয়া কথাটো হল এক্সামৰ ল্যাঙ্গুৱেজ এক্সাম ল্যাঙ্গুৱেজ থাকিব দুটা এটা ইংলিশ এটা হিন্দী আপোনালোকে হিন্দী ইংলিশ যি সিলেক্ট কৰে নিজৰ ইচ্ছা যদি আপোনালোকে ইংলিশ ভাল পায় ইংলিশ সিলেক্ট কৰিব পাৰে যদি হিন্দী ভাল পায় আপোনালোকে হিন্দী সিলেক্ট কৰিব পাৰে দুটাৰ কোনোবা এটা আপোনালোকে সিলেক্ট কৰিলে হ'ব ইয়াতে আসামিজ মিডিয়ামত এক্সাম নহয় এক্সামত থাকিব 100টা কোৱেশ্চন আৰু এই 100টা কোৱেশ্চনত টাইম দিয়া থাকিব 90 মিনিট মানে 90 মিনিটছত 100টা কোৱেশ্চনত 100 মাৰ্কস থাকিব মানে 100 মাৰ্কস 90 মিনিটত আপোনালোকে ফুলফিল কৰিব লাগিব এইবাৰ যেহেতু নেগেটিভ মাৰ্কিং আছে অলপ মানে কেয়াৰফুলি মানে এনসার দিয়াটো জৰুৰী এইখিনি হল এক্সামৰ টাইম ফাৰ্স্ট সিবিটি হ'ব মই কৈছো মানে ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্ট যদি আপোনালোকৰ পাস হৈ যায় মানে আপোনাৰ যদি কাট অফ খিনি আহি যায় তেনেহলে আপোনালোকে ফিজিক্যাল টেষ্ট দিব লাগিব ফিজিক্যাল টেষ্ট মানে আপোনাৰ হাইট চেষ্ট ওয়েট সব থাকিব তাৰে পিছত ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট থাকিব এই দুটাৰ ভিতৰত ফিজিক্যাল টেষ্টত মানে আপোনাৰ ৰানিং বা আপোনালোকৰ ৰানিং হৈ যোৱাৰ পিছত মেডিকেল হ'ব মেডিকেলৰ পিছত ডকুমেন্টেশন হ'ব এইখিনিৰ পিছত আপোনালোকে চাকৰিটো পাই যাব এইখিনি একদম সিম্পল প্ৰসেস কিন্তু ফাৰ্স্ট সিবিটি আপোনালোকে যে দিব কোড দিব যাব বা এডমিট কাৰ্ড কেতিয়া আহিব এক্সাম কেতিয়া হ'ব এক্সাম আপোনালোকে যদি সেন্টাৰটো ফাৰ্স্ট গুৱাহাটী সিলেক্ট কৰিছে তেনেহলে গুৱাহাটীতে হ'ব এইটো যে টাৱাৰটো আছে তাতে হ'ব আৰু যদি আপোনালোকে বেলেগ সিলেক্ট কৰিছে তেনেহলে বেলেগত হ'ব ফাৰ্স্ট প্ৰিফাৰেন্সটো যদি দিছে আপোনালোকৰ এক্সাম সেন্টাৰৰ বিশেষকৈ অসমৰ গুৱাহাটীত বেছিভাগ হয় গুৱাহাটী যদি সিলেক্ট কৰিছে গুৱাহাটীতে হ'ব আৰু বহুতে বেলেগো সিলেক্ট কৰে এতিয়া এক্সাম যে হ'ব গুৱাহাটীত এক্সাম কেতিয়া হ'ব এডমিট কাৰ্ড কেতিয়া আহিব এডমিট কাৰ্ডটো মই পিছত কৈ আছো এক্সাম হোৱাৰ চান্স আছে অক্টোবৰৰ পিছৰ পৰা মানে নৱেম্বৰতো হ'ব পাৰে ডিসেম্বৰতো হ'ব পাৰে নাইবা 2022 জানুৱাৰী ফেব্ৰুৱাৰীতো হ'ব পাৰে এইটো 100% নহয় কিন্তু 100%ৰ একদম 99.90 যদি এইবোৰ প্ৰবলেম নহয় কোভিডৰ কোনো প্ৰবলেম নহয় নৱেম্বৰ ডিসেম্বৰত এক্সাম হোৱাৰ চান্স আছে আৰু এক্সাম নৱেম্বৰ বা ডিসেম্বৰত যদি হয় ধৰি লৈছো ডিসেম্বৰত হলে এডমিট কাৰ্ড আপোনালোকে নৱেম্বৰত পাব আৰু যিখিনি এতিয়া এপ্লাই কৰি আছে সেই এপ্লাই কৰি থকা হেনে কৈছো ফটোত যিমান পাৰে আপোনালোকে ডেটটো লিখি দিব আৰু যদি এপ্লাই কৰতে আপোনালোকৰ দিয়া নগল তেনেহলে এইবোৰ বেছি চিন্তা কৰি থাকিব নালাগে আপোনালোকে যেতিয়া এডমিট কাৰ্ড পাব এডমিট কাৰ্ড যেতিয়া লৈ এক্সাম দিব যাব তাতে অৰিজিনাল ফটোকপি আৰু এখন ভাল
অৰিজিনেল ডকুমেণ্ট লৈ যাব পেন কাৰ্ড আধাৰ কাৰ্ড যিয়ে নহওক আপোনালোকে লগত লৈ যাব অৰিজিনেল তেতিয়া আপোনালোকৰ বেছি চিন্তা নাই যিয়ে নহওক সকলোখিনি ডিটেইলছ মই যিমান পাৰো থুলমূলকৈ দিব চেষ্টা কৰিছোঁ এক্সাম ৰিলেটেড হওক বা আপোনালোকৰ মাৰ্কিং ৰিলেটেড হওক আৰু এডমিট কাৰ্ড বা এক্সাম গোটেইখিনি কথা গম পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নাপাহৰিব যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু মোৰ ব্লগিং চেনেলৰ ভিডিঅ' মানে নতুন আহি আছে লিংক ডেছক্ৰিপশ্যনত দি আছে গৈ সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম